বায়োলজি চেপ্টাৰ কেইটাৰ ওপৰত এমসিকিউ ডিসকাস কৰিম তোমালোকৰ ক্লাস 10 সায়েন্সৰ কাৰণে আৰু যেহেতু সবে জানা এবাৰ এমসিকিউ 45 টা আহিব মানে 50% এমসিকিউ আহিব গতি আজিৰ মানে ভিডিওটোত মই কিছুমান আগতে আহা বা কিছুমান ইম্পৰ্টেন্ট এমসিকিউ মই লৈ আহিছো এমসিকিউ লগতে ভেৰি শৰ্ট এনসাৰ টাইপ কোৱেশ্চনো থাকিব কিন্তু হে ভিএসএ টাইপ কোৱেশ্চন বিলাকে তো আলটিমেটলি এমসিকিউ হয় এটাই কথা গতি আজি ভিডিওটো চালে বহুতখিনি তোমালোকৰ বায়োলজি ৰিভিজন হৈ যাব ঠিক আছে ফাৰ্ষ্টতে কৈ থওঁ কোনোবাই যদি মোৰ এমসিকিউ প্লেলিষ্টটো চোৱা নাই যত মই অলৰেডি 5টা চেপ্টাৰ দিলো ঠিক আছে 5টা চেপ্টাৰ অলৰেডি প্ৰথম 5টা চেপ্টাৰ এমসিকিউ মই তোমালোকক প্ৰভাইড কৰিছো কোনোবাই যদি চোৱা নাই ডেসক্ৰিপচনত মই লিংকটো দি থৈ দিম তোমালোকে প্লেলিষ্টটো চাই ল'বা আজি ভিডিওটোত আমি চেপ্টাৰ 6 7 8 আৰু 9 বায়োলজি আমাৰ 4টা চেপ্টাৰ আছিল এই 4টা চেপ্টাৰৰ আমি বঢ়িয়াকে এমসিকিউ ডিসকাস কৰিম আৰম্ভ কৰিছো প্ৰথম কোৱেশ্চনটো আছে শ্বেতক্ষাৰক সৰল শ্ৰেণীলৈ ৰূপান্তৰ কৰা উৎসেচকটোৰ নাম কি ঠিক আছে আমাক সুধিছে কি দা এনজাইম হুইচ কনভাৰ্টস স্টাৰ্চ টু সিম্পল সুগাৰ হেতু সুধিছে গতিকে ইয়াৰ আনসাৰটো কি হ'ব তোমালোকে ইয়াৰ আনসাৰটো হ'ব এমাইলেজ নামৰ উৎসেচকটোৱে সৰল শ্ৰেণীলৈ ৰূপান্তৰ কৰে কিহক স্টাৰ্চক আৰু এটা কথা মনত ৰাখিবা এমাইলেজ কোড থাকে বুলি কেতিয়াবা সুধিব পাৰে হেতু লালটিত থাকে এমাইলেজটো তোমালোকৰ কোড থাকে লালটিত থাকে মই যিবিলাক ইম্পৰ্টেন্ট ইনফৰমেশন দি যাওঁ হেবিলাকো তোমালোকে মনত ৰাখি যাবা বা লিখি যাবা নেক্সট আছে মগজুৱে কি কাম কৰে আমাৰ মগজুৱে কি কাম কৰে নরমালি তোমালোকে ভাবা থিংকিং ভাব চিন্তা কৰে দেহৰ ক্ষমতা ৰক্ষা কৰে দেহৰ ক্ষমতা ৰক্ষা কৰাৰ কাৰণে মগজুৰ কোনটো অংশ আছে কিতাবত আছে সেৰিবেলাম বুলি অংশ এটা আছে হেতুৱে মগজুৰ ক্ষমতা ৰক্ষা কৰে মানে দেহৰ ক্ষমতা ৰক্ষা কৰে মানে পুৰা বেলেন্স কৰি ৰাখে তাৰ উপৰি হৃদপিণ্ডৰ স্পন্দনো নিয়ন্ত্ৰণ কৰে মগজুৱে গতিকে অল অফ দা এবভ হ'ব আনসাৰটো নেক্সট দুটা নিউৰনৰ মাজৰ খালি ঠাইক কি বুলি জনা যায় এটো একদম বেসিক কমন কোৱেশ্চন সব আহিয়ে থাকে দুটা নিউৰনৰ মাজৰ খালি ঠাইক আমি কি বুলি কওঁ সাইনেপস ঠিক আছে এটো মনত ৰাখিবা কি বুলি কোৱা হয় সাইনেপস দুটা নিউৰন মানে স্নায়ুকোষ দুটা স্নায়ুকোষৰ মাজৰ যিখিনি গ্যাপ এখিনিক সাইনেপস বুলি কয় নেক্সট তলৰ কোনটো জীৱই ডি বিভাজনৰ দ্বাৰা প্ৰজনন কৰে ডি বিভাজন মানে বাইনাৰী ফিজন ডি বিভাজনৰ দ্বাৰা কি জীৱই প্ৰজনন কৰে বুলি যদি আহে দুটা আছে এটা হল এটো লেছমেনিয়া আৰু এটা হল এমিবা এই দুটা জীৱই ডি বিভাজনৰ দ্বাৰা বংশবৃদ্ধি কৰে আৰু তোমালোকে এই দুইটা জীৱৰ নামে মনত ৰাখিবা ডি বিভাজন কি এমিবা আৰু লেছমেনিয়া নেক্সট আছে উখ মটৰমাহৰ গছ আৰু চাপৰ মটৰমাহৰ গছৰ মাজত সংকৰণ ঘটালে প্ৰথম প্ৰজন্মৰ গছ কি হ'ব উখ মটৰমাহৰ গছ কি হয় টি আৰু টি কেপিটেল ডি অলৰেডি তোমালোকে দেখিছা মেন্ডেলৰ পৰীক্ষাত আৰু স্মল টি চাপৰৰ কাৰণে এই দুটাৰ মাজত যদি সংকৰণ ঘটায় কি হ'ব তোমাক আমি কেনেকৈ কৰো টি আৰু টি লিখিলো এবাৰ এটো আৰু এটো মিলিব তেতিয়া কি হ'ব টি আৰু টি এবাৰ এটো আৰু এটো মিলিব তেতিয়া হ'ব টি আৰু টি একে নেক্সট এটো আৰু এটো মিলিব আকৌ টি আৰু টি এটো আৰু এটো মিলিব টি আৰু টি গতিকে কেইটাতে আমি দেখিলো যে কেপিটেল টি টোৱে উখটো ডিনোট কৰে আৰু স্মল টি টোৱে সাপৰটো ডিনোট কৰে গতিকে কেইটাতে কেপিটেল টি টো আছে আৰু কেপিটেল টি টোৱে ডমিনেট কৰি ৰাখে যদি কেপিটেল টি টো থাকে তাৰ মানে এটো উখই হ'ব গতিকে কেইটা কি হ'ব উখ হ'ব কেইটা উখ গছ হ'ব বম ফুটাই আছে ইয়াত মানে ওচৰত বিয়া হৈ আছে এটো কাৰণে বম ফুটাই আছে নেক্সট প্ৰশ্ন ৰক্তচাপ জোখা যন্ত্ৰটোৰ নাম কি এটো তোমালোকৰ পাঠতে আছে কিতাবৰ ভিতৰৰ পৰা দিছে এটো হল আনসাৰটো হল স্ফাইগমেনোমিটাৰ ইংলিছত ভালকে বুজি পোৱা যায় স্ফাইগমেনোমিটাৰ এটো মনত ৰাখিবা এটো আহিব পাৰে পৰীক্ষাত স্ফাইগমেনোমিটাৰ ৰক্তচাপ জোখে ব্লাড প্ৰেছাৰ জোখে নেক্সট মানুহৰ বৃক্কৰ কাৰ্যকৰী এককটো কি এটো মানে আহি থাকে প্ৰশ্ন এটো মনত ৰাখিব মানুহৰ বৃক্কৰ যোনটো কাৰ্যকৰী একক হেতুক নেফ্ৰন বুলি কোৱা হয় 2 নম্বৰ আনসাৰটো নেফ্ৰন নেক্সট আছে মগজুৰ কোন অংশই দেহৰ লৰচৰ আৰু ক্ষমতা ৰক্ষা কৰাত অংশ লয় মই অলপ আগত কৈ আহিলো কি হয় সেৰিবেলাম নামৰ অংশটোৱে কৰে সেৰিবেলাম নেক্সট অধিবৃক্ক গ্ৰন্থিয়ে নিঃসৰণ কৰা হৰমনবিধ which hormone is secreted by adrenal gland অধিবৃক্ক গ্ৰন্থিয়ে কোনটো হৰমন নিঃসৰণ কৰে এড্ৰিনেলিন মনত ৰাখিবা কি হৰমন এড্ৰিনেলিন নেক্সট মানুহৰ দেহত থকা যৌন ক্ৰমজমৰ সংখ্যা কেইডাল আৰু কি মানুহৰ দেহত থকা যৌন ক্ৰমজমৰ সংখ্যা দুডাল এডাল x এডাল y অলৰেডি তোমালোকে পঢ়িছা ঠিক আছে গতিকে x টোৱে কি বুজায় ফিমেল আৰু y টোৱে বুজায় মেল ঠিক আছে x ফিমেল y মেল মানে এই দিয়া আছে x আৰু x যদি থাকে এটো ফিমেল হয় x আৰু y থাকে মেল হয় ঠিক আছে গতিকে ইয়াত x টো ফিমেল হল আৰু ax এটা প্ৰথম x দুটা দুইটাতে আছে এটো বাদ দিয়া
এটো এক্সৰ কাৰণে ফিমেল এটো ওয়াই হলে মেল হ'ব তাৰ মানে এক্স ক্ৰোমোজোমডাল ফিমেলৰ কাৰণে ওয়াই ডাল মেলৰ কাৰণে ঠিক আছে নরমালি মই ইয়াত লিখি থৈছো আমাৰ দেহত 23 টা পেয়াৰ অফ ক্ৰোমোজোম আছে 23 ডাল পেয়াৰ আছে পেয়াৰ মানে 23 ডাল পেয়াৰ ঠিক আছে তাৰ মানে টোটাল কেইডাল থাকিব আমাৰ দেহত 46 ডাল ক্ৰোমোজোম আছে তাৰ ভিতৰত দুডাল ক্ৰোমোজোম কি হয় মানে এটা পেয়াৰ দুটা বস্তু থাকে সদায় যুগ্ম এজুৰ মানে এজুৰ আমাৰ 23 জুৰ ক্ৰোমোজোম আছে তাৰ ভিতৰত এজুৰ ক্ৰোমোজোম মানে দুডাল ক্ৰোমোজোম এক্স আৰু ওয়াই সেক্স ক্ৰোমোজোম হয় যৌন ক্ৰোমোজোম মন ৰাখিবা নেক্সট আছে পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি কোড উৎপন্ন হয় এটো প্ৰশ্ন আহি থাকে এটো কোড উৎপন্ন হয় জানেনে মাইটোকন্ড্ৰিয়াত মন ৰাখিবা মাইটোকন্ড্ৰিয়াত এটো উৎপন্ন হয় দুটা নিউৰনৰ মাজত খালি ঠাই সাইনেপস অলৰেডি কৈ আহিলো একলিংগ ফুল কোড পোৱা যায় একলিংগ ফুল ইউনিসেক্সুয়াল ফ্লাৱাৰ একলিংগ ফুল কোড পোৱা যায় পৰীক্ষাত আহিলে অমিতা সেকেন্ড অপশন তিয়হটো হয় এই দুইটাতে লিখিবা একলিংগী ফুল কোড পোৱা যায় বুলি কলে অমিতা আৰু তিয়হ মনত ৰাখিবা মেন্ডেলিভৰ একক্ষৰণ পৰীক্ষাৰ জিনিয় চৰিত্ৰৰ অনুপাত কি মেন্ডেলিভৰ একক্ষৰণ পৰীক্ষাত জিনিয় চৰিত্ৰ যে ওলাইছিল এটা কি অনুপাতত ওলাইছিল 1:2:1 ডাইৰেক্ট ৰেশিও মনত ৰাখা মানুহৰ বৃক্ক আমাৰ বৃক্ক দুটা আছে এটা কোনটো তন্ত্ৰৰ অংশ বৃক্ক মানে কি আমাৰ মানে পাসাব কৰাত হেল্প কৰে যেনেকৈ সহজ ভাষাত বুজাইছো ঠিক আছে তো হেতু কি হয় ৰেশন তন্ত্ৰ হয় ঠিক আছে নেক্সট আছে অগ্নাশয়ৰ পৰা নিঃসৰণ হোৱা প্ৰটিন বিশ্লেষী উৎসেচক বিধৰ নাম কি অগ্নাশয়ত আমাৰ প্ৰটিন বিশ্লেষী উৎসেচক এবিধ উৎপন্ন হয় হেতু কি বুলি কোৱা হয় ট্ৰিপসিন অগ্নাশয়ত উৎপন্ন হয় ট্ৰিপসিন আৰু এটা এডিশনাল ইনফৰমেশন মনত ৰাখা চৰ্বি বিশ্লেষী উৎসেচক বুলি যদি কয় হেতু লাইপেজ ঠিক আছে অগ্নাশয়ত মানে দুটা টাইপৰ উৎসেচক ওলাই এটা ট্ৰিপসিন এটা লাইপেজ ট্ৰিপসিনে তো কি বিশ্লেষণ কৰে প্ৰটিন ভাঙি দিয়ে আৰু লাইপেজে চৰ্বিটো ফেটস বুলি কয় ঠিক আছে এই দুটা মনত ৰাখিবা ট্ৰিপসিনটো কিহৰ কাৰণে প্ৰটিন বিশ্লেষী আৰু লাইপেজ কিহৰ কাৰণে চৰ্বি বিশ্লেষী নেক্সট আছে গিভ এন এক্সাম্পল অফ কেমোট্ৰপিজম ৰসায়নবেগী চলন মানে কেমোট্ৰপিজম মানে বস্তু পোহৰ ফালে মানে কেমিক্যাল ৰিঅ্যাকশন এটা ফালে গৈ থাকে মানে এক্সাম্পল এটা তোমালোকে মনত ৰাখি লোৱা ডিম্বকৰ দিশে পৰাগনলিকাৰ গতি এটো ডাইৰেক্ট মুখস্থ কৰি ৰাখা ডিম্বকৰ দিশে পৰাগনলিকাৰ গতি এটো কেমোট্ৰপিজম ৰসায়নবেগী চলনৰ এটা উদাহৰণ নেক্সট হৰমন নিঃসৰণ হোৱা সময় আৰু পৰিমাণ নিৰ্ধাৰণ কৰা পদ্ধতিৰ নাম কি আমাৰ দেহত হৰমন বিলাক নিঃসৰণ হয় এটো কিমান পৰিমাণত নিঃসৰণ হ'ব বা কিমান সময়ৰ কাৰণে হৰমনটো ওলাই থাকিব হেতু কোনটো বস্তুৰ পৰা আমি মানে কোনটো মেকানিজমৰ পৰা হেতু কন্ট্ৰোল কৰা হয় হৰমন নিঃসৰণ হোৱাটো তো সদায় মনত ৰাখিবা ফিডব্যাক মেকানিজম ফিডব্যাক পদ্ধতি কি বুলি কোৱা হয় এটো ফিডব্যাক মেকানিজম ঠিক আছে বা অসমীয়াত আহিলে ডাইৰেক্ট ফিডব্যাক লিখি দিলে হ'ল ফিডব্যাক পদ্ধতি নেক্সট আছে উদ্ভিদৰ কোষ বিভাজনত সহায় কৰা হৰমন বিধৰ নাম কি এটো পৰীক্ষাত আহি থাকে হেতু হ'ল সাইটোকাইনিন ইংলিছত যদি কওঁ সাইটোকাইনিনে উদ্ভিদৰ কোষবিলাক ভাঙি যোৱাত সহায় কৰে বিভাজন হোৱাত সহায় কৰে নেক্সট প্ৰশ্ন এজন প্ৰাপ্তবয়স্ক মানুহৰ বৃক্কৰ দ্বাৰা এদিনত কিমান তৰল এটো তৰল হয় হা পৰিশ্ৰাবন হয় মানে an adult man can filtrate liquid every day by his kidney মানে আমাৰ কিডনিয়ে এদিনত কিমান পানী মানে ফিল্টাৰ কৰে তো 180 লিটাৰ মনত ৰাখিবা এটো জেনাৰেল নলেজৰ কোৱেশ্চন আমি সৰু থাকোতে কুইজতো সুধিছিল এটো 180 লিটাৰ মনত ৰাখিবা হৰমন কি হয় হৰমন ইজ এ কেমিক্যাল মেসেঞ্জাৰ হৰমন এবিধ ৰাসায়নিক বাহক মানে হৰমনৰ ৰাসায়নিক পদাৰ্থ আমি কঢ়িয়াই লৈ ফুৰে ঠিক এটো কাৰণে ৰাসায়নিক বাহক নেক্সট প্ৰশ্ন জীৱৰ বাবে প্ৰজনন আৱশ্যকীয় হ'ল বৃদ্ধিৰ বাবে প্ৰতিটো জনুতে প্ৰজাতি অবিৰতভাৱে উৎপাদন কৰা শক্তিৰ আৱশ্যকতা পূৰণ কৰা এটা নিৰ্দিষ্ট জীৱক জীয়াই ৰখা তোমালোকে এই চাৰিটা অপচনৰ ভিতৰত কোনটো বেছি পাৰফেক্ট লাগিছে প্ৰজনন কিহৰ কাৰণে লাগে প্ৰতিটো প্ৰজাতি মানে অবিৰতভাৱে উৎপাদন কৰে এটা প্ৰজাতিৰ পিছত এটা প্ৰজাতি আহে এটো কাৰণে আমাক কি লাগে প্ৰজনন লাগে প্ৰজনন মানে কি কৰে কাৰণ এটা মানুহৰ জাতিটো শেষ হৈ নাযায় আজি যদি মানুহে প্ৰজনন নকৰে এটা সময়ত মানুহৰ জাতি শেষ হৈ যাবগে এটো কাৰণে প্ৰজনন কৰি থাকে এটো কাৰণে অপচন বি টু কাৰেক্ট নেক্সট কোৱেশ্চন এটা পুৰুষ শিশু নিৰ্ণয় কৰিব পাৰি Y ক্ৰোমোজোমৰ পৰা ঠিক আছে মই অলৰেডি কৈ আহিলো X ক্ৰোমোজোমডাল কিহৰ কাৰণে ফিমেলৰ কাৰণে আৰু Y টো মেলৰ কাৰণে কাৰণ কিয় X আৰু X থাকিলে
ফিমেল হয় আৰু x আৰু y থাকিলে মেল হয় আমাৰ আলটিমেটলি সেকেন্ড ক্ৰোমোজোমডাল এডাল দুইটাতে সমানে আছে x এডালো x কিন্তু এটো যদি x হৈ যায় এটো ফিমেল এটো যদি y হৈ যায় এটো মেল তাৰ মানে y ক্ৰোমোজোমডাল মেল ডিনোট কৰে আমাৰ পাকস্থলীত এসিডৰ ভূমিকা কি নেক্সট প্ৰশ্ন আমাৰ পাকস্থলীত এসিডৰ ভূমিকানো কি হয় এটো মই ধুনিয়াকৈ লিখি দিছো তোমালোকে লিখি ল'ব পাৰা আমাৰ পাকস্থলীত ৰখা এসিডে পাকস্থলী জন্তু ৰস হয় পাকস্থলীত এটা ৰস ওলাই হেতু আমলিক ধৰ্মী কৰি তোলে মানে এসিড পুৰা এসিডিক কৰি দিয়ে আৰু যাৰ ফলত পেপচিনৰ কাৰ্য পেপচিন হল এটা তৰল পদাৰ্থ মানে জন্তু এই পেপচিনৰ কাৰ্যটো সহায় কৰি তোলে ঠিক আছে এটো এনসাৰ লিখিবা দুটা নিউৰনৰ মাজৰ সংযোগ পথ কি বুলি কয় সাইনেপস বুলি কয় তাত কি হয় এটো কদিছে তাত কি হয় সিম্পল কথা তাত ৰাসায়নিক পদাৰ্থবোৰ পৰৱৰ্তী স্নায়ু কোষলৈ গতি কৰে এটাৰ পৰা আহিব মাজত গ্যাপ আছে তাৰ মাজেদি বেলেগ এটালৈ গতি কৰিব হেতুৱে কথা নেক্সট আয়োডিন পুষ্ট লবণ খোৱা কিয় আৱশ্যক কাৰণ আয়োডিন যেতিয়া আমাৰ শৰীৰত কমি হৈ যায় তেতিয়া এটা ৰোগ হয় ইংলিছত কোৱা হয় গয়টাৰ আৰু অসমীয়াত কোৱা হয় গৰল ৰোগ ইংলিছত কোৱা হয় গয়টাৰ ঠিক আছে আয়োডিন নহলে মানে গয়টাৰ ৰোগ হয় গৰল ৰোগ হয় ডিঙিটো ফুলি যায় ঠিক আছে এটো কাৰণে আয়োডিনৰ অভাৱ হ'ব দিব নালাগে ইয়াত এনসাৰ লিখা আছে তলৰ কোনটো ৰোগ আয়োডিনৰ অভাৱত হয় অলৰেডি লিখিলো কি গৰল উদ্ভিদৰ দেহত জাইলেমৰ কাম কি হল জাইলেম আৰু ফ্লোএম দুটা মনত ৰাখিবা জাইলেমৰ কাম কি হয় এটো মনত ৰাখিবা ফ্লোএমৰ কাম কি হয় দুইটা মনত ৰাখিবা হা ইয়াত জাইলেমৰ যেটো সুধিছে জাইলেমৰ কাম কি পানী পৰিবহন কৰা উদ্ভিদৰ দেহত পানী পৰিবহন কিহে কৰে জাইলেম সমখস্থ অংগৰ উদাহৰণ গুটেকেটাই হয় আমাৰ বাহু কুকুৰৰ আগঠেং আমাৰ দাঁত হাতীৰ দাঁত আলু আৰু ঘাঁহৰ ধাবক কাণ্ড গুটেকেটা সমখস্থ অংগ মানে এনেকুৱা দুইটা অংগ দেখাত একে কিন্তু কাম বেলেগ বেলেগ যেনেকৈ আমাৰ দাঁত আৰু হাতীৰ দাঁত ঠিক আছে আমাৰ বাহু কুকুৰৰ আগঠেং দেখাত একে কিন্তু কাম বেলেগ হয় এনেকুৱা কুকুৰৰ আগঠেং দি কুকুৰে কি কৰে খোজকাঢ়ে আমাৰ বাহু কাম বেলেগ এনেকুৱা স্বপোষীয় পৰিপুষ্টিত কি প্ৰয়োজন হয় স্বপোষীয় পৰিপুষ্টি মানে আলটিমেটলি উদ্ভিদ দেহে নিজৰ কাৰণে যেনেকৈ খাদ্য উৎপাদন কৰে হেতুৱে গতি উদ্ভিদত খাদ্য উৎপাদন কৰিবলৈ কি লাগে পোহৰ পৰিব লাগিব পত্ৰ হৈ থব লাগিব পাতত কাৰ্বন ডাই অক্সাইড পাব লাগিব গুটেকেটাই হয় অপচন তলৰ কোনবিধ স্নায়ুৱে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ পৰা মাংসপেশীৰ কোষলৈ অনুভূতি প্ৰেৰণ কৰে এটো উত্তৰ হ'ব মটৰ নিউৰন আজ্ঞাবাহী নিউৰন মুখস্থ কৰি ৰাখা উদ্ভিদত কোষ বিভাজনৰ কাৰণে উদ্দীপনা যোগোৱা সঞ্জীৱনী পদাৰ্থ হৰমনবিধ কি হয় আমি অলৰেডি ক'লো সাইটোকাইনিন কোষ বিভাজনত সহায় কৰে অযৌন প্ৰজননৰ মুকুল উদ্গম ক'ত সংঘটিত হয় ইষ্টত ঠিক আছে এটো ডাইৰেক্ট মুখস্থ কৰি ৰাখিবা ইষ্টৰ কাৰণে যোনটো প্ৰজনন পদ্ধতি হেতু কোৱা হয় মুকুল উদ্গম স্পেলিং ভুল হৈছে মুকু স্পেলিং শুদ্ধকৈ লিখিবা হা মুকুল উদ্গম হেতু ইষ্টৰ কাৰণে মুকুল উদ্গম ক'ত হয় ইষ্টত হয় এটো প্ৰজনন পদ্ধতি হয় নেক্সট মেন্ডেলিভৰ মেন্ডেলিভে আহে পৰ্যাবৃত্ততালে মেন্ডেলৰ সংকৰণ পৰীক্ষাত উখ মানে টিটি আৰু টিটি যুক্ত সংকৰণ ঘটালে কি হ'ব নেক্সটত আমি অলৰেডি পঢ়িলো টিটি আৰু টিটি ঘটালে গুটেকেটা এনেকুৱা টাইপত ওলায় মানে গুটেকেটা উখ হয় আটাইবোৰ উখ আমাৰ পাকস্থলীত হাইড্ৰক্লিক এচিডৰ কাম লিখা অলপ আগত মই লিখি আহিলো আমাৰ তেজত থকা চাহ কণাবিধৰ নাম কি এটো হিমোগ্লোবিন ঠিক আছে যাৰ ফলত তেজৰ ৰং ৰঙা হয় এটো সাইনেপস কি জানো আয়োডিন পুষ্ট লবণ খোৱাটো কিয় আৱশ্যক কলো অলৰেডি উদ্ভিদৰ দেহত অতিৰিক্ত কাৰ্বোহাইড্ৰেট খিনি কি হিচাপে সঞ্চিত হৈ থাকে উদ্ভিদত কিছুমান অতিৰিক্ত কাৰ্বোহাইড্ৰেট উৎপন্ন হয় এবিলাক স্টাৰ্চ মানে শ্বেতসাৰ হেতু হিচাপে সঞ্চিত হৈ থাকে অতিৰিক্ত কাৰ্বোহাইড্ৰেট বিলাক তলৰ কোনটো ৰোগ থাইৰক্সিন হৰমনৰ পৰিমাণ মানে কম হলে হয় হেতু গৰল ৰোগ থাইৰক্সিন হৰমন মানে আয়োডিনৰ লগত ৰিলেটেড হয় মানে আয়োডিন এটা আমি আয়োডিন যুক্ত লবণ খাওঁ তেতিয়া থাইৰক্সিন হৰমনবিধ বেছিকৈ নিঃসৰণ হয় ঠিক আছে তেতিয়া মানে আমাৰ গৰল ৰোগ নহয় কিন্তু যদি থাইৰক্সিন হৰমন কমকৈ নিঃসৰণ হয় তেতিয়া গৰল ৰোগ হৈ যায় যদি এটা যোজন কোষে পিতৃৰ পৰা X ক্ৰোমোজোম আহৰণ কৰে তেন্তে কি হ'ব মানে মাতৃ XX পিতৃ XY এটো হল মাদাৰ এটো ফাদাৰ মাদাৰৰ পৰা XX গতিকে ইয়াৰ পৰা X আহিব
ঠিক আছে কাৰণ দুইটা x হয় এটা আহিব দুইটা x আহিব আৰু ইয়াত x আৰু y আছে ইয়াত কি কৈছে পিতৃৰ পৰা x ক্ৰমোজম আহিব গতিকে পিতৃৰ পৰা x ক্ৰমোজম আহিব এই দুইটা মিলি কি হ'ব তেতিয়া x আৰু x মানে কি হয় ফিমেল হয় তাৰ মানে ছোৱালী হ'ব মস্তিষ্কৰ মুখ্য চিন্তা ভাৱনাৰ অংগটোৰ নাম কি এটো অংগটোৰ নাম হ'ল প্ৰমস্তিষ্ক কি বুলি কোৱা হয় প্ৰমস্তিষ্ক মনত ৰাখিবা যোনটোৱে মেইনলি চিন্তা ভাৱনা কৰে কি হৰমনে উদ্ভিদৰ বৃদ্ধিত বাধা দিয়ে এটো মনত ৰাখিবা উদ্ভিদৰ বৃদ্ধিত বাধা দিয়া হৰমনো আছে এটো কোৱা হ'ল এপসাইচিক এসিড কি কোৱা হয় এপসাইচিক এসিড স্পেলিং মনত ৰাখিবা এপসাইচিক এসিডৰ কাম কি হ'ল উদ্ভিদৰ বৃদ্ধিত বাধা দিয়ে বংশগতিৰ বাহকটোৰ নাম লিখা ক্ৰোমোজোম মানে বংশগতি কি সহায় কৰে ক্ৰোমোজোম কাৰণ x ক্ৰোমোজোম y ক্ৰোমোজোম এইবিলাক আহে তাৰ ফলত বংশগতি হয় যে ক্ৰোমোজোম হ'ব এনসাৰ নেক্সট এনসাৰ আছে উদ্ভিদ দেহত তাপমাত্ৰা নিয়ন্ত্ৰণ কৰি ৰখাত কোনটো প্ৰক্ৰিয়া সহায় কৰে উদ্ভিদৰ ভিতৰত তাপটো মানে টেম্পাৰেচাৰটো ঠিক কৰি ৰখাত কোনটো প্ৰক্ৰিয়া সহায় কৰে এটো পৰীক্ষাত আহিব পাৰে পাঠৰ ভিতৰৰ প্ৰশ্ন বাষ্পমোচন এনসাৰ ঠিক আছে নেক্সট কোনটো পদ্ধতিৰ দ্বাৰা পানী দেহৰ হৰমন নিঃসৰণৰ সময় আৰু পৰিমাণ নিৰ্ধাৰণ কৰা হয় অলপ আগত কৈ আহিলো কি হয় এটো ফিডব্যাক মেকানিজম নেক্সট বীজৰ কোনটো অংশৰ পৰা অংকুৰণৰ পাছত ভৱিষ্যতৰ শিপা বা মূলৰ বিকাশ ঘটে এটো এনসাৰ হ'ব ভ্ৰূণ নতুন প্ৰজাতিৰ উৎপত্তিৰ কাৰণে অৰিহণা যোগোৱা উপাদান প্ৰাকৃতিক নিৰ্বাচন দুটা উপাদান আছিলে নতুন প্ৰজাতি এটা কিহৰ কাৰণে সৃষ্টি হ'ব পাৰে উৎপাদন হ'ল পৰীক্ষাত আহিব পাৰে এটা হ'ল প্ৰাকৃতিক নিৰ্বাচন ইংলিছত কোৱা হয় নেচাৰেল সিলেকশন এটা হ'ল জিনীয় পদ্ধতিত জেনেটিক পদ্ধতিটো ইংলিছত কি কয় চাই লোৱা জেনেটিক কিবা হ'ব ঠিক আছে নেক্সট আছে মুকুল উদ্গম কোড সংঘটিত হয় অলপ আগত কলো কি হয় ইষ্টত মানুহৰ যোজন কক্ষত থকা ক্ৰোমোজোমৰ সংখ্যা দুডাল x আৰু y কোনটো প্ৰজনন প্ৰক্ৰিয়াত জিনীয় পদাৰ্থৰ বিনিময় ঘটে মানে জিনীয় পদাৰ্থ মানে এক্সচেঞ্জ অফ জেনেটিক মেটেৰিয়েল ফিমেলৰ পৰা কিবা এটা আহিব মেলৰ পৰা কিবা এটা আহিব এটো কেতিয়া হ'ব যেতিয়া যৌন প্ৰজনন হ'ব তেতিয়াই হ'ব সেক্সুৱেল ৰিপ্ৰডাকচন তাত হ'ব তলৰ কোনবিধ উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ উদ্ভিদৰ আমি অলপ আগত পঢ়িলো এপসাইচিক এসিড কি হয় উদ্ভিদৰ বৃদ্ধিত বাধা দিয়ে গতিকে এপসাইচিক এসিড উদ্ভিদত ওলায় বাকি ইনসুলিন টেস্টোস্টেৰন থাইৰক্সিন এইবিলাক সব মানুহৰ কাৰণে হয় মানুহৰ দেহত হয় হৰমন আৰু উদ্ভিদৰ দেহত এপসাইচিক এসিড তলৰ কোনটো লিংগ নিৰ্ণয় ক্ৰমোজমে ছোৱালী শিশুক খুজায় ছোৱালীৰ কাৰণে কি হয় x আৰু x এটো মানুহৰ খাদ্য পাচন প্ৰক্ৰিয়া আৰম্ভ হয় আমাৰ খাদ্য যে আমি খাওঁ পাচন প্ৰক্ৰিয়া কোৰ পৰা আৰম্ভ হয় আমাৰ মুখৰ পৰা আৰম্ভ হৈ যায় আমাৰ মুখ গহ্বৰৰ পৰা আৰম্ভ হৈ যায় সাইকেল চলাই যাওঁতে মস্তিষ্কৰ যিটো অংশই শৰীৰৰ ভংগিমা আৰু সমতা আমি লগত পঢ়িলো শৰীৰৰ ভংগিমা আৰু সমতা কিহে নিয়ন্ত্ৰণ কৰে সেৰিবেলাম নামৰ অংশটোৱে সেৰিবেলাম ঠিক আছে নেক্সট এজোপা ওখ আৰু এজোপা চাপৰ মটৰমাহৰ মাজত এজোৰ বিপৰীত ধৰ্মৰ লক্ষণৰ বাবে মেণ্ডেলিভে F2 জনোত মানে F2 মানে সেকেন্ড জেনাৰেশনত কি ওলাইছিল হদিছে আমি যেতিয়া TT আৰু TTৰ মাজত কৰো তেতিয়া আমি কি পাইছিলো গুটেকেটা এনেকুৱা টাইপত আহিছিল ঠিক আছে নেক্সট আমি যেতিয়া ইহত কেটাৰ মাজত কৰিম তেতিয়া তিনটা ওখ আহিছিল এটা চাপৰ আহিছিল তোমালোকে চাবা কিতাপত 3:1 তিনটা ওখ মটৰমাহ এটা চাপৰ মটৰমাহ আহিছিল ৰেশিওটো 3:1 হয় নেক্সট প্ৰশ্ন সমভিত্তিক অংগ মানে একেই কিন্তু কাম বেলেগ এনেকে চৰাই আৰু বাদুলিৰ দেউকা তেনেকুৱা আচ্ছা এটো উল্টা কলো মানে সমভিত্তিক মানে দেখাত অলপ বেলেগ কিন্তু কাম একেই ঠিক আছে চৰাই দেউকা বাদুলিৰ দেউকা তোমালোকে চাই লবা এটো উদাহৰণ এটো হয় কিন্তু চৰাই আৰু বাদুলিৰ দেউকা কেৱল গাখীৰত পোৱা এক শৰ্কৰাৰ নাম এটো হ'ব গেলেক্টোজ গাখীৰত পোৱা অনলি গাখীৰত পায় মানে গেলেক্টোজ তলৰ কোনটো গ্ৰন্থি অন্তঃস্ৰাৱী গ্ৰন্থি নহয় এটো হ'ব প্ৰটেষ্ট গ্ৰন্থি বাকি গুটেকেটা অন্তঃস্ৰাৱী গ্ৰন্থি এড্ৰিনেল থাইৰয়েড আৰু অগ্নাশয় কিন্তু প্ৰটেষ্ট গ্ৰন্থিটো অন্তঃস্ৰাৱী নহয় শৰীৰৰ কোনটো হৰমনে আয়োডিনৰ মাত্ৰা নিৰ্ধাৰণ কৰে অলপ আগত কৈ আহিলো থাইৰক্সিনে আমাৰ শৰীৰত আয়োডিনৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে মানুহৰ মস্তিষ্কৰ চিন্তা ভাৱনা কৰা অংগটোৰ নাম কি অলপ আগত কলো কি হয় প্ৰমস্তিষ্ক
কোষ বিভাজনৰ কাৰণে কি হয় সাইটোকাইনিন অলৰেডি কলো তলৰ কোনটো মানুহৰ দেহৰ স্ত্ৰীজনন অংগ নহয় মাইকী মানুহৰ কাৰণে কোনটো মানে প্ৰজনন অংগ নহয় ডিম্বাশয় মাইকী মানুহৰ জৰায়ু ফেলোপিয়ান নলী কিন্তু শুক্ৰবাহী নলী শুক্ৰ শব্দটো মনত অহাৰ লগে লগে আমি গম পাই গলো এটো স্ত্ৰীৰ কাৰণে নহয় এটো পুৰুষৰ কাৰণে হয় গতে শুক্ৰবাহী নলী ফিমেলৰ কাৰণে নহয় মেলৰ কাৰণে তলৰ কোনবিধ প্ৰজননত জিনীয় উপাদানৰ বিনিময় ঘটে অলৰেডি কলো কি যৌন প্ৰজনন দুটা স্নায়ু প্ৰবৰ্ধৰ নাম লিখা নাৰ্ভ প্ৰসেস আমি অলৰেডি জানো কি এটা হল এক্সন স্নায়ু প্ৰবৰ্ধ দুটাই আছে আমাৰ এটা এক্সন এটা ডেনড্ৰাইট হল নেক্সট আৰু কেটা আছে আমি চাই লম একবাৰ হা ঠিক আছে বেছি নাই আৰু অলপ আছে উপায় নাই পঢ়িব লাগিব পাচন নলীৰ লগত আমাৰ পাচন নলী আছে খাদ্যৰ লগত মিহলি হোৱা প্ৰথম উৎসেচকটো কি আমি যেতিয়া খাও প্ৰথম কোনটো উৎসেচক আমাৰ মিহলি হয় পাচন নলীত গৈ পেলাই এমাইলেজ মনত ৰাখিবা এমাইলেজ কিহত থাকে লালুটিত থাকে আমি পঢ়ি আইছো তলৰ কোনটো ঘটনা খালু সংশ্লেষণত সংঘটিত নহয় খালু সংশ্লেষণ হ'বৰ কাৰণে সূৰ্যৰ পোহৰটো শোষণ কৰে কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰে পানীৰ অণুৰ পৃথকীকৰণ হয় তোমাৰ তিনটা প্ৰসেস আছে তোমালোকে চাব পাৰা কিতাপত পাঠৰ মাজৰ পা দিছে তিনটা প্ৰসেস তাত লিখা আছে কিন্তু এটো নাই কাৰ্বনৰ জাৰণ নহয় আমি কাৰ্বন ডাই অক্সাইডৰ পৰাহে উৎপন্ন কৰো কিবা ঠিক আছে গতিকে কাৰ্বনৰ জাৰণ কেতিয়াও নহয় এটো অপচন হ'ব তলৰ কোনটো উদ্ভিদৰ হৰমন নহয় অক্সিন উদ্ভিদৰ সাইটোকাইনিন অলৰেডি গম পালো কোষ বিভাজনত সহায় কৰে জিবাৰেলিন উদ্ভিদৰ কিন্তু ইনসুলিন যোনটো এটো মানুহৰ ক্ষেত্ৰত আছে ঠিক আছে এই ইনসুলিন উদ্ভিদৰ নহয় তলৰ কোনটো আমাৰ পশ্চাৎ মগজুৰ অংশ নহয় পশ্চাৎ মগজু আমাৰ হিনবেন মানে পিছফালে মগজুৰ তিনটা অংশ আছে পশ্চাৎ মগজুৰ অংশ মনত ৰাখিবা পশ্চাৎ মগজুৰ তিনটা অংশ আছে এটা হল মেডুলা এটা হল সেৰিবেলাম এটা হল পন্স ঠিক আছে এই তিনটা আমাৰ পশ্চাৎ মগজুৰ অংশ হয় আৰু সেৰিব্ৰাম যোনটো হয় এটো পশ্চাৎ মগজুৰ অংশ নহয় ব্যাকটেৰিয়াৰ দ্বাৰা হোৱা যৌন ৰোগ ব্যাকটেৰিয়াৰ দ্বাৰা এটা যৌন ৰোগ হয় এটোৰ নাম হল গনোৰিয়া মুখস্থ ৰাখিবা পৰীক্ষাত আহিব পাৰে ব্যাকটেৰিয়াৰ দ্বাৰা হোৱা যৌন ৰোগবিধ কি হয় গনোৰিয়া ট্ৰাইলোবিড নামৰ জীৱাশ্মবিধ প্ৰকৃততে এটা অমেৰুদণ্ডী প্ৰাণী হয় ট্ৰাইলোবিড অমেৰুদণ্ডী প্ৰাণী নেক্সট পাচন তন্ত্ৰৰ কোনটো অংশত পানী শোষণ হয় পাচন তন্ত্ৰত কোনটো অংশত আমাৰ পানী শোষণ হয় আমাৰ কিতাপত একদম আছে মই পঢ়িছিলো কালি লাষ্ট পেৰাগ্ৰাফত আছে পাচন তন্ত্ৰৰ মানে টপিকটো বৃহদান্ত্ৰ য'ত আছে ন তাত পানীখিনি শোষণ কৰি ৰাখি দিয়ে এক্সট্ৰা পানীখিনি এই বৃহদান্ত্ৰত হয় বৃদ্ধি হৰমন কোনটো গ্ৰন্থিয়ে নিঃসৰণ কৰে পিটুইটাৰী গ্ৰন্থি মুখস্থ ৰাখিবা পিটুইটাৰী গ্ৰন্থিয়ে গ্ৰোথ হৰমন বৃদ্ধি কৰে মানে বৃদ্ধি হৰমন হাইড্ৰাৰ অজন প্ৰজননৰ পদ্ধতিটো হাইড্ৰাৰ ক্ষেত্ৰত কি হয় মুকুল উদ্গম দুটা আছিল না ইষ্ট আৰু হাইড্ৰা ঠিক আছে এক মিনিট মই এটা বস্তু চাই লওঁ ঠিক আছে নেক্সট বাকি মই নেক্সট কোৱেশ্চনটোত যাওঁ যি বিক্ৰিয়াৰ দ্বাৰা এটা স্বপোষী জীৱৰ কাৰ্বন আৰু শক্তিৰ প্ৰয়োজনীয়তা পূৰ্ণ কৰে এটা সালোক সংশ্লেষণ বোলে স্বপোষীয় পৰিপুষ্টি মানে কি সালোক সংশ্লেষণ খাদ্য উৎপন্ন কৰে অগ্নাশয় ৰসত থকা প্ৰটিন বিশ্লেষী উৎসেচকবিধ আমি অলৰেডি পঢ়িলো ট্ৰিপসিন ঠিক আছে আৰু লাইপেজ কি হয় চৰ্বি বিশ্লেষী উৎসেচক মানুহৰ দেহত থকা মলত্যাগ কাৰ্যক নিয়ন্ত্ৰণ কৰা পেশীবিধৰ নাম লিখা আচ্ছা তোমালোকক আৰু তিনটা পেজ আছে কোৱেশ্চন একেটা তোমালোকক মই হোমৱৰ্ক দিছো ঠিক আছে তোমালোকে স্ক্ৰিনশ্বট লৈ ল'ব পাৰা আৰু কমেন্টত এনসাৰ লিখি দিলে মই হ্যাপি হ'ম এটলিষ্ট মোৰ ভাল লাগিব তোমালোকে ভালদৰে ভিডিওটো লাষ্টলৈকে চাইছা বুলি মই নিজে গম পাম কিন্তু মই আশা কৰিছো মই জানো